পৰা আনিছে ফৰেষ্টৰ পৰা দিছে বাঘ ধৰিবৰ কাৰণে এইটো কিহৰ বস্তুটো কিহৰ প্লাষ্টিকৰ জাল বাঘ ধৰিবৰ কাৰণে আনিছে বাঘ ৰখাব পাৰিব না কি হয় আমি তো বিৰাট চেষ্টা কৰিম হয় আপোনালোকৰ কামত লগাইছে কি আছে কি আছে কি কৰিব কি কৰিব আঁতৰাদি বাঘ ধৰিব পাৰিব বেয়া দিন সেইটো এই চাঙৰ কাৰণে লৈছে আৰু খুটি পুতিব চব খুটি জালটো বাউণ্ডৰী মাৰিব দুই জেগাত বাউণ্ডৰী মাৰি বাঘ ভিতৰত পেলাই লৈ পেলাই পিছত তেওঁলোকে বেজি চেজি লৈ আহিছে এইবিলাক দিব আপুনিতো কাম কৰি থকা মানুহ পুখুৰী আপুনিতো জানে এই জালে বাঘ আবদ্ধ কৰিব পাৰিবনে বাঘটো গ'লে ক'ত আবদ্ধ কৰিব পাৰে এইবিলাক যি জাপ মাৰে 12 ফুট জাপ মাৰে এইটো তেওঁ এটা আনিছে আৰু ৰাইজৰ কাৰণে হেৰি কৰিবলৈ ৰাইজক সকাহ দিবৰ কাৰণে আনিছে সন্তাস অলপ হেৰি কৰি দিব সকাহ ৰাইজক সান্তনা এতিয়া কোনো ক'লৈকো যাব নোৱাৰে পথাৰ ঘৰে যাব নোৱাৰে খেতি বাতি দিন এতিয়া আমাৰ দিগদাৰ হৈছে মাটি আধা ৰোৱা হৈ আছে মই মাটিপাল লৈ আহিছোঁ আপোনাৰ ঘৰটো ইয়াতে ন আন গাঁৱত আপোনাৰ যোৱাকালি মন্ত্ৰীয়ে কৈছিলে উন্নত মানৰ বস্তু আনি পেলাই বাঘ কৰায়ত্ব কৰিব কিন্তু আজি দেখিছে মাত্ৰ সাধাৰণ নেট আনি পেলাই আনিছে কি ক'ব আপুনি বাঘ ৰোৱা সম্ভাৱনাই নহয় খালি এটা আবদ্ধ দিব দিলে তেতিয়া তেওঁলোকে এটা হেৰি কৰিব বেজি দিব মানে কাম কৰি আছে বুলি মানে দেখুৱাব বোলে বন বিভাগে কষ্ট কৰি আছে এতিয়া আমাৰ ইয়াত কাম কৰা মানুহ লৈ আহিছোঁ মোৰ পথাৰৰ পৰা কাম কৰিবলৈ ইয়াত নালাগে বাঘ ধৰিব পাৰিবনে বাৰু বাঘ ধৰিব জানো কি হয় আঁঠুৱা দি ধৰিব ন আঁঠুৱা নহয় কি জাল মাছ মৰা জাল নহয় জানো বাঘ ৰখিবনে ইয়াত নৰয় এইটো খালি বেৰা এটা দিছে তাৰপিছত তেওঁলোকে চাং পাতিছে চাঙত হেৰি কৰিব এইবিলাক টেনচি ৰোধ কৰিব বাঘক মানে নেটেদি মানে আপোনাৰ চাং বনাইছে চাঙৰ ওপৰত উঠি থাকিব নেট কি কৰিব নেটটোত বাউণ্ডৰী মাৰিব বাঘটো ওলাই যাব নোৱাৰাকৈ বাঘে ৰাখিব পাৰিব মুৰ্গী চৰাই ওলাই যায় ওলাই যাব দৰকাৰ পৰিলে মুৰ্গী চৰাই আপোনাৰ এই নেটেদি ওলাই যায় আনিছে মাওক কামটো কি হয় ধৰিব পাৰিলে হ'ল আৰু ন ধৰিব বুলি ভাবি আছোঁ যাতে যদি ধৰিব বেৰ দিব বেৰ চেৰ দি পেলাই পিছতে জালটো পাতিব আজি 15 দিনে বাঘটো কৰায়ত্ব কৰিব পৰা নাই কিন্তু আজি সাধাৰণ নেটে সৈতে কৰায়ত্ব কৰিব কৰিব বুলি কৈ আছে আমি মানে কাম কৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110